So welcome to my new blog. তো আজি ব্লগটো দেৰি নগাকৈ ষ্টাৰ্ট কৰি দিওঁ। তো আজি ব্লগটো বনাবলৈ মন নাছিলে, বনাবতো লাগিবই, এইটোৱে হয় ডিচিপ্লিন। তো বলক দেৰি নগাকৈ ডাইৰেক্ট ষ্টাৰ্ট কৰোঁ। তো আজি এক্সাৰচাইজ কৰিম শোল্ডাৰ আৰু এইটো নেক। এই এক্সাৰচাইজটো লগাম 3 সেট 12 reps। তো এক সেট কমপ্লিট হৈ গ'ল। তো এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। ৰেষ্ট লোৱা হৈ গ'ল। এই যে অৰুণাচলত এতিয়া ঘটনাটো হ'ল, তো আমাৰ পিনে এজন মানুহ আছিলে, তো বহুত বেয়াকৈ ঘটনাটো হ'ল। চৰকাৰে কিবা এটা সহযোগ কৰিব চাগে নহয়, কৰিবই। তো এতিয়া যি নহওক, এতিয়া মই এক্সাৰচাইজটো কমপ্লিট কৰি লওঁ। এক সেট হৈছিলে, এটা 2 সেট বাকী আছে। সেই এক্সাৰচাইজটো খতম হৈ গ'ল। তো এতিয়া আৰু এটা এক্সাৰচাইজ আছে, আৰু দুটা এক্সাৰচাইজ আছে। তো এইটো এতিয়া কমপ্লিট কৰি লওঁ। তো এই এক্সাৰচাইজটো লগাম 2 সেট 12 reps। তো শোল্ডাৰৰ এই এক্সাৰচাইজটো খতম হৈ গ'ল। তো এতিয়া আৰু একটা এক্সাৰচাইজ আছে। শোল্ডাৰৰ এক্সাৰচাইজ খতম। তো এতিয়া নেকৰ এক্সাৰচাইজ। এইটো আজি বডি কণ্ডিশ্যন। তো আজি খতম এক্সাৰচাইজ। Three, two, one. বৰিং লাইফ নকওঁ, বেছিয়ে বৰিং অকণ মোৰ লাইফটো। তো আজি ব্লগটো ইমানটোৱে আছিলে। তো আকৌ কাইলৈ লগ পাম আপোনালোকক। তো আশা কৰিছোঁ আপোনালোকে কাইলৈ ব্লগটো আহে আৰু চাই। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।